হেল্ল' এভৰিৱান, আহক আজি বনাওঁ আমি এটা নাস্তা যিটো ৰাতিপুৱা হওক গধূলি হওক ধুনীয়াকৈ খাব পৰাকৈ। তাৰ কাৰণে মই এইখিনি চব্জি ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ। চিমলা মিৰ্চ, গাজৰ, পিঁয়াজ, ধনিয়া, জলকীয়া। তাৰপাছত এটা বাচনত আটা 1 বাটি আৰু বেচন আধা বাটি মই এনেকৈ চালি লৈ গুড়িখিনি ধুনীয়াকৈ চালি লৈছোঁ যাতে একো নাথাকে। তাৰপাছত তাত অকণমান নিমখ দি লগতে আৰু অকণ ছ'ডা দি পেলাই এইখিনি ধুনীয়াকৈ মিলাই ল'ম। তাৰপিছত তাত অকণ পানী দি পেলাই মই আটাৰ ঘোলখিনি বনাম। এয়া চাওক, এনেকৈ মই আটাৰ ঘোলখিনি অকণ পানী দি ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপাছত সেই ঘোলখিনিতে মই যিখিনি মই চব্জি কাটি লৈছিলোঁ সেইখিনি এনেকৈ দি তাৰপাছত সেইখিনি ধুনীয়াকৈ মিলাই ল'ম। এয়া চাওক, মই এনেকৈ ধুনীয়াকৈ মিলাই লৈছোঁ। এইখিনি এতিয়া অকণমান ডাঠ হৈ থকা যেন লাগিছে, সেইকাৰণে মই ইয়াত আৰু অকণমান পানী এড কৰিম। এয়া চাওক, আৰু অকণমান পানী এড কৰি পেলাই মই এইখিনি অকণমান পাতল কৰি লৈছোঁ। ইমান ডাঠো নালাগে, বহুত পাতলো নালাগে, এনেকৈ মিলাই ল'ব। চাওক, এয়া চাওক, এতিয়া এইখিনি হৈ গৈছে পানীৰ জোখখিনি। তাৰপিছত এয়া ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ল'লোঁ। এয়া চাওক, মিক্সাৰটো এনেকুৱা হ'লেই হ'ল। তাৰপাছত এইখিনি ঢাকন দি মই 10 মিনিট কাৰণে ৰেষ্ট দিম। 10 মিনিট ৰেষ্ট দিয়াৰ পাছত মই এখন টাৱাত এনেকৈ অকণ তেল দি পেলাই টাৱাতেই বনাম। এনেকৈ অকণ তেল দি পেলাই কেৰাহীটো বনাব পাৰি এখনকৈ, কিন্তু একেবাৰে 3খন 4খন বনাব পৰাকৈ মই টাৱাতে হেৰি কৰিছোঁ। একেবাৰে 3খন 4খন দি পেলাই মই টাৱাখনত বনাম। চাওক, এনেকৈ এখনকৈ দি তলফালটো ৰঙা হৈ গ'লে এইখিনি মই আকৌ ওলোটা কৰি দিম। এয়া চাওক, এনেকৈ মই এখনকৈ ওলোটা কৰি তলখন ধুনীয়াকৈ ৰঙা হৈ গৈছে। এইখিনি এনেকৈ কৰি তাত আৰু অকণমান মই তেল দি দিম। তাৰপিছত এয়া চাওক, ধুনীয়াকৈ দুয়োফালে সিজি গৈছে। তাৰপিছত এয়া আমাৰ নাস্তা ৰেডি।